হয় আজি সৰস্বতী পূজা আৰু বঙাইগাঁৱৰ PM শ্ৰী বৰপথাৰ HSC স্কুলত মই উপস্থিত আছোঁ আৰু মাংগলিক প্ৰক্ৰিয়াৰে ইতিমধ্যে পূজা অৰ্চনা আৰম্ভ হৈছে। আমি দৃশ্য অকণমান দেখুৱাই ল'ব বিচাৰিছোঁ ND24 দৰ্শকসকলক। আয়ুষ আছে মোৰ সৈতে, আয়ুষে এই মুহূৰ্তত দৃশ্য দেখুৱাই আছে আৰু সৰস্বতী মাৰ ইয়াতে বেদী প্ৰতিষ্ঠা কৰা হৈছে। তাৰ সমান্তৰালকৈ পুৰোহিতৰ যি মন্ত্ৰ উচ্চাৰণ আছে ইয়াত চলি আছে আৰু দেখিবলৈ পাইছে মাংগলিক এটা প্ৰক্ৰিয়াৰে তেখেতসকলে পূজা অৰ্চনা কৰি আছে আৰু এই দৃশ্য আমি দেখুৱাইছোঁ ND24 দৰ্শকসকলক। আৰু অসমৰ লগতে প্ৰতিটো প্ৰান্ততেই আজিৰ দিনটোত সৰস্বতী পূজাৰ এই ধৰণৰ মাংগলিক প্ৰক্ৰিয়াৰে সৰস্বতী পূজা অৰ্চনা চলিছে। তাৰ সমান্তৰালকৈ বিভিন্ন ধৰণৰ অনুষ্ঠান আজিৰ দিনটোত ইয়াত ৰখা হৈছে প্ৰতিখন বিদ্যালয়। আৰু বঙাইগাঁও ইয়াৰ ব্যতিক্ৰম নহয়, আমি দৃশ্য দেখুৱাইছোঁ বঙাইগাঁৱৰ পৰা আয়ুষে দেখুৱাইছে আৰু দেখিবলৈ পাইছে ছাত্ৰ ছাত্ৰীসকলৰ তেখেতসকলে এতিয়া ইয়াত পূজা কৰি থকা দৃশ্য আমি দেখুৱাইছোঁ ND24 দৰ্শকসকলক। আৰু তলৰ পিনে শিক্ষকসকলো আছে। মুঠৰ ওপৰত এটা ধুনীয়া পৰিৱেশৰ ইয়াত সৃষ্টি হৈছে আৰু এক মাংগলিক এটা প্ৰক্ৰিয়া মাজেৰে গোটেই অনুষ্ঠানটো ইতিমধ্যে আৰম্ভ হৈ গৈছে আৰু আয়ুষে পৰিৱেশটো দেখুৱাই গৈ আছে। আমি অকণমান কথা পাতিম কাৰণ যিহেতু আজি সৰস্বতী পূজা আৰু পূজাৰ দিনাখন এটা ধুনীয়া পৰিৱেশৰ সূচনা হয়। বাইদেউ আপোনাক স্বাগতম জনাইছোঁ। আমি দেখিছোঁ এটা মাংগলিক প্ৰক্ৰিয়াৰে অনুষ্ঠানবিলাক চলি আছে আৰু এটা আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি হৈছে। প্ৰতি বছৰে এই ধৰণে চলে, কি ক'ব আজি অনুষ্ঠানটোৰ বিষয়ে? আৰম্ভণিতে মই আপোনালোক আটাইলৈকে ধন্যবাদ জনাইছোঁ। আমাৰ বিদ্যালয়ত আহি উপস্থিত হৈ আমাক এইকণ সুবিধা দিছে বা আমাৰ পূজাখন সকলোৰে সন্মুখত দেখুৱাবলৈ আহিছে। আৰু হয়, আমাৰ প্ৰতি বছৰে আমাৰ বিদ্যালয়ত সৰস্বতী পূজা আৰু লগতে আমাৰ ফাতেহাটো খুব উলহ মালহেৰে পালন কৰা হয়। আৰু এইবাৰ আমাৰ 32তম সৰস্বতী পূজা ইয়াতে উদযাপিত হৈছে। আৰু এনেদৰে আমাৰ দুয়োটা উৎসৱতেই গোটেই ল'ৰা ছোৱালীখিনি আপোনালোকে দেখিবই পাইছে, ফাতেহাই হওক বা সৰস্বতী পূজাই হওক, সকলোৱে ওলাই আহি যোৱাকালিৰ পৰা ইহঁত ব্যস্ত হৈ আছে। শিক্ষক শিক্ষয়িত্ৰীসকলে আমি জনাইহে দিওঁ, সিহঁতে একদম নিজৰ উদ্যোগ লৈ এনেকৈ আৰম্ভ কৰিছে আৰু দেখিছে আপোনালোকে কেনেকৈ হৈছে। ভাল এটা পৰিৱেশ আমি দেখিছোঁ যে আপোনালোকে আহিছে, আপোনালোক শিক্ষক, আৰু কি ক'ব, এটা ধুনীয়া পৰিৱেশৰ সূচনা হৈছে। ছাত্ৰ ছাত্ৰীসকল আহিছে, আধ্যাত্মিক পৰিৱেশৰ সূচনা হৈছে, কি ক'ব অসমবাসী ৰাইজক? প্ৰথমতে মোৰ আপোনালোক ফালৰ পৰা সমূহ দৰ্শকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি এই বৰপথাৰ PM শ্ৰী বৰপথাৰ হায়াৰ ছেকেণ্ডেৰী স্কুলখনত আহি যি সৰস্বতী পূজাৰ যি সুন্দৰ পৰিৱেশ আপোনালোকৰ চেনেলত বা সমূহ দৰ্শকক দেখুৱাবলৈ, আৰু ইয়াতে যি সৰস্বতী পূজাৰ আগৰ যি পৰিৱেশ ইমান সুন্দৰভাৱে ষ্টুডেণ্টছখিনিয়ে হওক টিচাৰ্ছখিনিয়ে হওক ইমান সুন্দৰভাৱে কৰিছে। আৰু মই যিহেতু আমি নতুন এইবাৰ প্ৰথম আহিছোঁ BEd ট্ৰেইনিজ হিচাপে, সৰস্বতী পূজা মোৰ ইয়াতে প্ৰথম আহি পেলাই বহুতেই ভাল লাগিছে আৰু ধুনীয়া এটা পৰিৱেশ। ইয়াতে কোনো জাতি নাই, হেৰি নাই, সৰস্বতী পূজা বুলি ক'লে চবেই একদম আহি পেলাই ধুনীয়াকৈ উপভোগ কৰিছে সৰস্বতী পূজা। কি ক'ব? जी, मैं यही बोलना चाहूँगी कि टुडे वी फील वेरी ब्लेसेड टू हैव एवरीवन here along with the students to seek blessings. Today is Saraswati Puja is basically for seeking blessings to get knowledge, wisdoms, music and arts, and so that students can learn from it, get some knowledge, wisdoms, as well as to seek blessings from the goddess. And here today all of us are along with the teachers and we BEd trainees. We came from Bongaigaon, so we are here today. Today I am here for the first time to celebrate along with the students. So today we feel very blessed. Thank you very much. প্ৰধান শিক্ষকগৰাকী আছে মোৰ সৈতে। আমি দেখিছোঁ ছাৰ এটা ধুনীয়া পৰিৱেশৰ সূচনা হৈছে আৰু আপোনাৰ নেতৃত্বতে গোটেই অনুষ্ঠানবিলাক চলি আছে, আপুনি কি ক'ব? একচুৱেলি মই বিদ্যালয় প্ৰধান হ'লেও সকলো কাম মই নকৰোঁ, প্ৰতিটো কামৰেই আমাৰ বিভাগ দিয়া আছে আৰু আমাৰ গোটেই কামবিলাকৰ ৱৰ্ক এল'কেশ্যন আছে। সেইমতে আজি 3জন টিচাৰৰ দায়িত্ব আছে আৰু আজি আমাৰ একচুৱেলি 2টা ফাংচন, এটা সৰস্বতী পূজা আৰু এটা ফাতেহা দৰ্জাম। এইটো 100% আমাৰ ষ্টুডেণ্টবিলাকে কৰে আৰু যিমান ষ্টাফ আজি আছোঁ সেই ষ্টুডেণ্টৰ ফালৰ পৰা আমাক ইনভাইট কৰাইছে যে আমি পূজা পাতিছোঁ, ছাৰ আপোনালোকৰ গোটেই আহিব লাগিব, আনকি আমাৰ ফেমিলিও আহিব লাগে। কিন্তু আজি যিটো মুহূৰ্ত অলপ পিছত আপোনালোকে দেখা পাব আমাৰ বিদ্যালয়ত যিমান ল'ৰা ছোৱালী অধ্যয়ন কৰিছিলে গোটেই ল'ৰা ছোৱালী বিভিন্ন ফালৰ পৰা আহিব, বিভিন্ন হয়তো সিহঁতে সাজ পোছাক কৰাৰ কাৰণে ঘৰত এতিয়াও ৰৈ আছে, অলপ পিছত সকলোৱে আহিব। এটা মিলন তীৰ্থ আমাৰ বিদ্যালয়খন, এটা হেঁপাহৰ বিদ্যালয়। ইয়াতে এই অঞ্চলৰ বিভিন্ন আমি জনগোষ্ঠী আমি সকলোৱে এটা মিলন তীৰ্থ আমাৰ বিদ্যালয়খন। আৰু আচলতে আমি চাৰিওফালৰ পৰা সকলো ফালৰ পৰাই আমি সহায় সহযোগ পাওঁ
আপুনি হয়তো কৈছে বিদ্যালয়খন অলপ মানে চাৰিওফালৰ পৰা অলপ কিবা, কিন্তু এইটো মই অকলে নকৰোঁ, আমি এণ্টায়াৰ সকলো ফালৰ পৰা মোক সহযোগিতা কৰাৰ কাৰণে আজি এইটো অৱস্থালৈ আনিব পাৰিছোঁ। এইটো মোৰ ব্যক্তিগত কোনো যে অৰিহণা আছে সেইটো নহয়। এয়া দেখিবলৈ পাইছে প্ৰধান শিক্ষকগৰাকীয়ে মন্তব্য দিছে। আৰু এই ধৰণে আজিৰ দিনটোত বঙাইগাঁৱৰ বৰপথাৰৰ পৰা সৰস্বতী পূজাৰ পৰিৱেশ আমি আয়ুষ আৰু মই দেখুৱাই গৈ আছোঁ। আৰু এই ধৰণে এটা আধ্যাত্মিক পৰিৱেশৰ সূচনা হৈছে। আৰু সৰস্বতী পূজা বুলি কোৱাৰ লগে লগে যি উখল মাখল পৰিৱেশৰ সৃষ্টি হয়, সেই পৰিৱেশটোৱে আমি ইয়াত দেখিবলৈ পাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।